সো আমি ৮টামান বজাত একচুৱেলি আজি খবৰ পালোঁ যে আমাৰ দমনিত যিখন SH46ত দমনিত RCC ব্ৰিজ আছে তাৰ ওচৰত আমাৰ পুৰণা জইচ কিছুমান পৰি আছিলে আৰু আমি খবৰ পালোঁ তাত আমাৰ লোকেল মানুহে জনালে যে কোনোবা মিছক্ৰিয়েণ্টে মানে সেই বস্তুবোৰ আমাৰ নজনোৱাকৈ মানে ট্ৰাক এখনত লোড কৰি আছিলে। তো খবৰ পোৱা মাত্ৰই আমি তাত উপস্থিত হ'লোঁ আৰু গম পালোঁ যে তেখেতসকলে ফেক ডকুমেণ্ট বনাইছে। ফেক ডকুমেণ্ট বনাই মানে তাৰ গাঁৱৰ মানুহক দেখাইছে। চ' গাঁৱৰ মানুহে মানে ভাবিছে সঁচা ডকুমেণ্ট বুলি আৰু সেইখিনি লোড দি থাকোঁতে আমি আহি গম পালোঁ। আমি পুলিচত খবৰ দিলোঁ, পুলিচ গ'ল আৰু আমি FIR ৰেজিষ্টাৰ কৰিছোঁ ইয়াতে। বস্তুখিনি ৰিকভাৰ কৰা হৈছে? হয়, বস্তুখিনি আপোনাৰ মানে হেৰিত লৈ অহা হৈছে, থানাত লৈ অহা হৈছে। তেওঁলোকে কিবা মানে হয়, তেওঁলোকে মানে আমি পাইছোঁ এটা ফেক অৰ্ডাৰ এটা বনাইছে একচুৱেলি। আমাৰ চিফ ইঞ্জিনিয়াৰো তেনেকৈ ফেক বনাইছে বা আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো ফেক তেনেকৈ। তো মানে গোটেই বস্তুটো ফেক আৰু আমি পুলিচত মানে প্ৰায়বিলাক দলঙত হৈছে মানে কৃষ্ণাইটো। হয়, আজি আমি গম পোৱা মতে কিছুদিন আগত আমাৰ কৃষ্ণাইত পুৰণি ব্ৰিজ এখনতো তেনেকুৱা অনুৰূপ ঘটনা এটা মানে সংঘটিত হৈছিলে। তো এইখিনিয়ে আৰু আইনৰ এজাহাৰ দাখিল কৰা আমি এজাহাৰ দাখিল আমি জনালোঁ, ইয়াতে কেছ ৰেজিষ্টাৰ হ'ল আৰু এজাহাৰ আমি কাইলৈ ৰাতিপুৱা এটা দাখিল এই কৰিম। মানে আচলতে এই যে অৰ্ডাৰখনত একচুৱেলি তেনে ফেক নাম কিছুমান দিছে। তো এইটো একচুৱেলি কোনোবা পংকজ শৰ্মা দিছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ। চ' আমি ৮টামান বজাত একচুৱেলি আজি খবৰ পালোঁ যে আমাৰ দমনিত যিখন SH46ত দমনিত RCC ব্ৰিজ আছে তাৰ ওচৰত আমাৰ পুৰণা জইচ কিছুমান পৰি আছিলে আৰু আমি খবৰ পালোঁ তাত আমাৰ লোকেল মানুহে জনালে যে কোনোবা মিছক্ৰিয়েণ্টে মানে সেই বস্তুবোৰ আমাৰ নজনোৱাকৈ মানে ট্ৰাক এখনত লোড কৰি আছিলে। তো খবৰ পোৱা মাত্ৰই আমি তাত উপস্থিত হ'লোঁ আৰু গম পালোঁ যে তেখেতসকলে ফেক ডকুমেণ্ট বনাইছে। ফেক ডকুমেণ্ট বনাই মানে তাৰ গাঁৱৰ মানুহক দেখাইছে। চ' গাঁৱৰ মানুহে মানে ভাবিছে সঁচা ডকুমেণ্ট বুলি আৰু সেইখিনি লোড দি থাকোঁতে আমি আহি গম পালোঁ। আমি পুলিচত খবৰ দিলোঁ, পুলিচ গ'ল আৰু আমি FIR ৰেজিষ্টাৰ কৰিছোঁ ইয়াতে। বস্তুখিনি ৰিকভাৰ কৰা হৈছে? হয়, বস্তুখিনি আপোনাৰ মানে হেৰিত লৈ অহা হৈছে, থানাত লৈ অহা হৈছে। তেওঁলোকে কিবা মানে হয়, তেওঁলোকে মানে আমি পাইছোঁ এটা ফেক অৰ্ডাৰ এটা বনাইছে একচুৱেলি। আমাৰ চিফ ইঞ্জিনিয়াৰো তেনেকৈ ফেক বনাইছে বা আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো ফেক তেনেকৈ। তো মানে গোটেই বস্তুটো ফেক আৰু আমি পুলিচত মানে প্ৰায়বিলাক দলঙত হৈছে মানে কৃষ্ণাইটো। হয়, আজি আমি গম পোৱা মতে কিছুদিন আগত আমাৰ কৃষ্ণাইত পুৰণি ব্ৰিজ এখনতো তেনেকুৱা অনুৰূপ ঘটনা এটা মানে সংঘটিত হৈছিলে। তো এইখিনিয়ে আৰু আইনৰ এজাহাৰ দাখিল কৰা আমি এজাহাৰ দাখিল আমি জনালোঁ, ইয়াতে কেছ ৰেজিষ্টাৰ হ'ল আৰু এজাহাৰ আমি কাইলৈ ৰাতিপুৱা এটা দাখিল এই কৰিম। মানে আচলতে এই যে অৰ্ডাৰখনত একচুৱেলি তেনে ফেক নাম কিছুমান দিছে। তো এইটো একচুৱেলি কোনোবা পংকজ শৰ্মা দিছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ।